মই সদৌ ছাত্ৰ ছাত্ৰ সন্থা নগাঁও জিলা সমিতিৰ ভাইচ প্ৰেছিডেণ্ট আৰু লগতে কেন্দ্ৰীয় সমিতিৰ অৰ্গেনাইজিং ছেক্ৰেটাৰী। সদৌ ছাত্ৰ ছাত্ৰ সন্থা নগাঁও জিলা সমিতিৰ উদ্যোগত আৰু চাউতালৰ বিভিন্ন দল সংগঠনৰ সহযোগত লগতে স্থানীয় ৰাইজৰ সহযোগত নগাঁও জিলাৰ স্থানীয় ৰাইজৰ সহযোগত আজি অৱস্থান ধৰ্মঘট আৰু প্ৰতিবাদী কাৰ্যসূচী আমি হাতত ৰাখিছোঁ। আৰু এই কাৰ্যসূচীৰ মূল লক্ষ্য হৈছে যিহেতুকে আমাৰ ভাৰতৰ অংগৰাজ্য হিচাপে অসমত আজি বহু বছৰ ধৰি এই চাউতাল জনগোষ্ঠীটোৱে জনজাতিকৰণ পোৱা নাই। গতিকে আমাৰ মূল দাবীও হৈছে যে আমাক অতি শীঘ্ৰে জনজাতিকৰণ কৰিব লাগে, ST ষ্টেটাছ আমাক প্ৰদান কৰিব লাগিব। আৰু লগতে আমাৰ যি এই জনজাতিসকল আজি 78 বছৰ গৰকাৰ পিছতো কিন্তু আজি ভূমিৰ অধিকাৰ পোৱা নাই, উচ্চ শিক্ষাৰ অধিকাৰ পোৱা নাই আৰু জনজাতিকৰণৰ মৰ্যাদা পোৱা নাই। ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত ইতিমধ্যে চাউতালসকল জনজাতি হিচাপে পৰিচিত হৈ আছে, যেনে উৰিষ্যা, বিহাৰ, ঝাৰখণ্ড আদি ৰাজ্যত চাউতালসকল জনজাতি, কিন্তু আমাৰ অসমত কিয় জনজাতি হিচাপে আমি স্বীকৃতিপ্ৰাপ্ত হোৱা নাই? গতিকে অসম চৰকাৰলৈ আমাৰ দাবী যে অনতিপলমে আমাৰ অসমত বসবাস কৰা 14 লাখ চাউতাল জনগোষ্ঠীক অতি শীঘ্ৰে জনজাতিকৰণৰ মৰ্যাদা দিয়ক, ভূমি সুৰক্ষাৰ প্ৰদান কৰক আৰু উচ্চ শিক্ষাৰ বাবে আমাক সুবিধা কৰি দিয়ক। লগতে অসমত যি ইনাৰ লাইন পাৰ্মিট তাৰো ব্যৱস্থা অতি শীঘ্ৰে কৰক আৰু আমাৰ 2022 চনত ত্ৰিপাক্ষিক আদিবাসী চুক্তিৰ যি দফা, সেই দফা অনতিপলমে কাৰ্যকৰী কৰাৰ কাৰণে আমি সদৌ ছাত্ৰ ছাত্ৰ সন্থা নগাঁও জিলা সমিতি তথা কেন্দ্ৰীয় সমিতিৰ ফালৰ পৰা দাবী জনাইছোঁ।